ৰোগীৰ সেৱাত চিপাঝাৰ হেল্থ কেয়াৰ। দৰং জিলাৰ ঘোৰাবান্ধাত নতুনকৈ স্থাপন কৰা চিপাঝাৰ হেল্থ কেয়াৰ নামৰ বেচৰকাৰী স্বাস্থ্যসেৱাৰ অত্যাধুনিক প্ৰতিষ্ঠানখনিয়ে ৰোগীৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। উল্লেখযোগ্য যে যিটো সময়ত চৰকাৰী চিকিৎসালয়সমূহত অভিজ্ঞ চিকিৎসকৰ অভাৱে ৰোগীসকলক হতাশাত ভুগাইছে, তেনে সময়তে চিপাঝাৰ এই হেল্থ কেয়াৰ নামৰ চিকিৎসা প্ৰতিষ্ঠানখনিয়ে দুৰ্ভগীয়া ৰোগীসকলক সাহস আৰু প্ৰেৰণাৰ সমল যোগান ধৰা পৰিলক্ষিত হৈছে। এই হেল্থ কেয়াৰত স্নায়ুৰোগ, হৃদৰোগ, চৰ্মৰোগ, বিষ, নাক, কাণ, ডিঙি ৰোগ, পাইলছ, হাৰ্নিয়া, গলব্লাডাৰ, ডায়েবেটিছ, ফিজিঅ'থেৰাপি আদি 12টা বিভাগত প্ৰায় 15ৰো অধিক অভিজ্ঞ আৰু বিশেষজ্ঞ চিকিৎসকে ৰোগীক সেৱা অব্যাহত ৰাখিছে। হেল্থ কেয়াৰৰ স্বত্বাধিকাৰ হেমাংগ চহৰীয়া আৰু বিশেষজ্ঞ চিকিৎসক ডাক্তৰ হিৰণ্য ডেকাই এআইএন লাইভক কি ক'লে এবাৰ মন দি শুনকচোন। নিউজ ডেস্ক, এআইএন লাইভ। এআইএন লাইভৰ সমূহ দৰ্শকলৈ আমি স্বাগতম জনাইছোঁ। আজি এটা আমি সম্পূৰ্ণ স্পৰ্শকাতৰ বিষয় আমি আমাৰ দৰ্শকক জনোৱাৰ চেষ্টা কৰিম। স্পৰ্শকাতৰ বিষয় এইকাৰণেই আমি উল্লেখ কৰিছোঁ যে শেহতীয়াভাৱে চিকিৎসা পদ্ধতিক লৈ এক বিশেষ আলোড়নৰ সৃষ্টি হৈ আছে। ঔষধৰ যি মূল্যবৃদ্ধি, চিকিৎসকৰ যি নাটনি, অধিকাংশ চিকিৎসালয়ত আমি দেখিবলৈ পাইছোঁ। চিকিৎসালয়সমূহত যি ধৰণৰ পদ্ধতি, সেই পদ্ধতিত ৰোগীসকল হতাশ। এনে অৱস্থাত দৰং জিলাৰ চিপাঝাৰৰ ঘোৰাবান্ধাত চিপাঝাৰ হেল্থ কেয়াৰ নামৰ এক চিকিৎসা পদ্ধতিৰ অনুষ্ঠান গঢ় লৈ উঠিছে এবছৰ পূৰ্বে। আৰু আমি দেখিছোঁ এই হেল্থ কেয়াৰত প্ৰায় 12টা বিভাগ উপলব্ধ আৰু এই 12টা বিভাগত 15 গৰাকীতকৈও অধিক বিশেষজ্ঞ চিকিৎসকে চিকিৎসা সেৱা আগবঢ়াই আছে আৰু যথেষ্ট সংখ্যক ৰোগীয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে। আমি এই হেল্থ কেয়াৰৰ যিগৰাকী স্বত্বাধিকাৰ হেমাংগ চহৰীয়া, আমি তেখেতৰ কাষত থিয় হৈছোঁ আৰু তেখেতৰ মুখেৰে আমি কিছু কথা জানিম আৰু ৰাইজক জনোৱাৰ চেষ্টা কৰিম। আমি আশা কৰিম এই হেল্থ কেয়াৰৰ জৰিয়তে দৰং ওদালগুৰিৰ পিছপৰা অঞ্চলৰ যিসকল ৰোগাক্ৰান্ত ৰাইজ, সেইসকল নিশ্চয় উপকৃত হ'ব আমাৰ বাৰ্তাটো চোৱাৰ পিছত। আৰু আমি আশা কৰিছোঁ যে এই হেল্থ কেয়াৰ চিকিৎসা প্ৰতিষ্ঠানখনিয়ে দৰং ওদালগুৰিৰ দুখীয়া নিচলা লোকসকলক কিঞ্চিত হ'লেও উপকৃত কৰিব। আমি প্ৰথমে এআইএন লাইভলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। এতিয়া আমি সুধিব খুজিছোঁ, এই হেল্থ কেয়াৰ, চিপাঝাৰৰ যি হেল্থ কেয়াৰ, এই চিকিৎসাৰ প্ৰতিষ্ঠানখনি আপুনি কিয় স্থাপন কৰিলে আৰু আপোনাৰ উদ্দেশ্যটোৰ বিষয়ে অকণমান আমাক জানিবলৈ দিয়ক। হয়, নমস্কাৰ। চিপাঝাৰ হেল্থ কেয়াৰ বুলি ক'ব গ'লে আচলতে আমি ৰাইজৰ এটা অভিভাৱক হ'ব বিচাৰিছোঁ। তেওঁলোকে সঠিক বিভাগত তেওঁলোকৰ চিকিৎসা ক্ষেত্ৰখনত আগবাঢ়ি যাওক আৰু যেতিয়া বেমাৰ হয় তেওঁলোকে যিকোনো ডক্টৰক দেখুৱায়। তো আমাৰ মেইন লক্ষ্য হৈছে তেওঁলোকৰ যিটো বেমাৰ হৈছে আপুনি সিটো বিভাগৰ ডক্টৰকে দেখুৱাওক। যদি আপোনাৰ চাপ'জ জ্বৰ হৈছে আপুনি কাক দেখুৱাব, যদি আপোনাৰ নাৰ্ভ ৰিলেটেড প্ৰব্লেম হৈছে, যদি আপোনাৰ হাৰ্ডি ৰিলেটেড প্ৰব্লেম হৈছে আপুনি কাক দেখুৱাব। তো আমাৰ মেইন লক্ষ্য সেইটোৱে। প্ৰথমতে আপোনাক দেখুৱাই দিম আপোনাৰ দিশটো, আপুনি চিকিৎসা ক্ষেত্ৰত কেনেকৈ আগবাঢ়ি যাব। তাৰপিছত আমাৰ সিটো বিভাগৰ অভিজ্ঞ ডক্টৰো আমাৰ লগত আছে। তো সপ্তাহৰ বিভিন্ন বাৰত তেওঁলোক আমাৰ তাত আহে। তো সেইটো এটা আমাৰ লক্ষ্য। 2 নম্বৰ হ'ল, আমাৰ যেতিয়া বেমাৰ হয় আমি হয়তো বাহিৰত যাব লাগে। তো মই চিপাঝাৰৰ ল'ৰা হয়। তো যেতিয়া আমাৰ বেমাৰ হয়, আমাৰ অভিভাৱক যিখিনি থাকে বা আমাৰ গাঁৱৰ হওক বা ওচৰে পাজৰে যিখিনি মানুহ, তেওঁলোকে বাহিৰলৈ যাব লাগে। তো বাহিৰলৈ যাবলগীয়া পৰিপ্ৰেক্ষিত সময়ত তেওঁলোকে বহুত অসুবিধাৰ সন্মুখীন হয়। হয়তো তেওঁলোকৰ লগত যোৱা মানুহ লাগিব, পইচা পাতিৰো কথা আছে। গতিকে তেওঁলোকে ঠিক আছে, তেওঁলোকৰ পইচাও আছে বা তেওঁলোকৰ লগত যোৱা মানুহো আছে। তাৰপিছত তেওঁলোকে সঠিক বিভাগত সেইটো জেগাত গৈ পাইছে নে সেইটো লক্ষণীয় হ'ব, চিকিৎসাৰ পৰা বঞ্চিত হ'ব পাৰে, মানে সেইটো লক্ষণীয় হ'ব। সেইটো কাৰণে আমি চিপাঝাৰ হেল্থ কেয়াৰ ইয়াতে চিপাঝাৰতে আমি স্থাপন কৰিলোঁ। আমাৰ ঘোৰাবান্ধাতে আছে চিপাঝাৰ হেল্থ কেয়াৰ। আমাৰ লক্ষ্য সেইটোৱে হয়। ধন্যবাদ। আমি আৰু এটা কথা জানিব খুজিম, হেল্থ কেয়াৰ স্থাপন হোৱাৰ পিছত আমি দেখিছোঁ যথেষ্ট সংখ্যক ৰোগী এই প্ৰতিষ্ঠানখনলৈ আহে, মানে ভাল চিকিৎসকৰ আশ্ৰয় ল'বৰ কাৰণে যথেষ্ট সংখ্যক ৰোগী আমি দেখিবলৈ পাইছোঁ। এতিয়া আমি জানিব খুজিছোঁ, বিগত দিনত
কেনেধৰণৰ ৰোগৰ ৰোগী আপোনাৰ এই প্ৰতিষ্ঠানখনলৈ আহিছে হয় মানে বেছি কি ধৰণৰ ৰোগী ইয়ালৈ আহিছে হয় আমি যদি চাব যাওঁ ধৰি লওক নিউৰলজি এটা গুৰুত্বপূৰ্ণ বিভাগ হয় নিউৰলজি বিভাগৰ ডক্টৰ চাগে আমাৰ দৰঙত এতিয়ালৈকে উপলব্ধ নহয় তো নিউৰ' মেডিচিন এটা থাকে নিউৰ' চাৰ্জাৰী এটা থাকে তো আমি নিউৰ' মেডিচিনৰ ব্যৱস্থা আমি ইয়াত ৰাখিছোঁ তো নিউৰলজিৰ পেচেণ্ট আছে বহুতখিনি ৰোগী আছে তেওঁলোকে আগতে দেখুৱাইছিলে হয়তো বেলেগ বেলেগ বিভাগত তেওঁলোকে দেখুৱাইছিলে প্ৰপাৰলি তেওঁলোকে আগবাঢ়িব হয়তো মানুহ পোৱা নাই ডক্টৰ পোৱা নাই হয়তো তেওঁলোকৰ অভিভাৱকৰ বা গাইডেন্সৰ অভাৱ তো নিউৰলজিৰ পেচেণ্ট আমাৰ তাত যথেষ্ট আহিছে তাৰ লগতে অৰ্থপেডিক্স হাৰ্ডি ৰিলেটেড যিবিলাক প্ৰব্লেম থাকে তেনেকুৱা পেচেণ্টো আহিছে কাণৰ সমস্যা বা আমাৰ যদি আমি চাব যাওঁ মুখ কাণ নাক ডিঙিৰ যদি কেঞ্চাৰ কাৰোবাৰ ৰোগ আছে তেনেকুৱা ৰোগীও আমাৰ ইয়ালৈকে আহিছে লগতে আপোনাৰ ইউৰলজি পেচাবৰ যদি সমস্যা কাৰোবাৰ থাকে কিডনী ষ্টনৰ যদি সমস্যা থাকে গল ব্লাডাৰ তাৰপিছত এপেণ্ডিচাইটিছ ফিষ্টুলা এইবিলাক বেমাৰীও আমাৰ তাত আহিছে আহি তেওঁলোকৰ আমাৰ এইটো কাৰণে ভাল লাগে যে তেওঁলোকে যেতিয়া আহে আৰু তো আহি তেওঁলোকে হয়তো আৰাম পাইছে তো আমি তাৰ যিটো আমাৰ ধৰি লওক মানে যিটো ৰিজাল্ট হয় তেওঁলোকে আৰাম পাইছে আমি কেনেকৈ গম পাওঁ তো আমাৰ তেতিয়া ভাল লাগে যেতিয়া তেওঁলোকৰ কোনোবা আত্মীয় আহে বা বেলেগ আলহী তেওঁলোকৰ চিনাকি কোনোবা আহি কয় যে আমি ইয়াত মানে কি হয় মোৰ তেওঁ আহিছিলে আহি ইয়াতে আৰাম পাইছে তো সেইটো কাৰণে আমি আকৌ ইয়াত আহিছোঁ মানে ভাল বুলি শুনিছোঁ বা এনেকুৱা তেতিয়া আমাৰ বহুত ভাল লাগে একচুৱেলি আমাৰ যিটো মটিভ হয় আমি ফুলফিল হোৱা বুলি তেতিয়া ফিল কৰোঁ যেতিয়া আমাক ৰোগীয়ে কয় যে আমাৰ তেওঁলোকে এইটোও কয় যে ভাল হৈছে শিৱবাজাৰতে এনেকুৱা এটা অনুষ্ঠান আৰাম পাইছোঁ বা তেওঁলোকে ইটোও কয় যে শিৱবাজাৰত এনেকুৱা এটা অনুষ্ঠান মানে হৈছে তো আমি বাহিৰত এতিয়া যাব নালাগে আমাৰ কাৰণে সেইটো ভাল আৰু তেতিয়া আমাৰ ভাল লাগে সঁচাকৈ আমাৰ যিটো উদ্দেশ্য আমি ফুলফিল হোৱা যেন ফিল কৰোঁ আৰু ধন্যবাদ আমি মানে এই চিকিৎসা পদ্ধতিত দেখিবলৈ পাইছোঁ কিছুদিনৰ পৰা মানুহৰ বিষ কি ভৰিৰ বিষ কি হাতৰ বিষ কি পিঠিৰ বিষ মানে বিষ জাতীয় অকণমান ৰোগীৰ আমি অকণমান বেছিকৈ দেখিবলৈ পাইছোঁ ইয়াত তেনেধৰণৰ ৰোগী আহে আজিও আহিছিলে এজন ৰোগী তেওঁ বেছিমাৰী চাইডৰ পৰা আহিছিলে তেওঁ মানে যেতিয়া আহিছিলে কেকাই পূৰা তেনেকৈ আহিছিলে আমি ইটো ব্যৱস্থা ৰাখিছোঁ চাপ'জ কোনোবা যদি চিৰিয়াছ ৰোগী আহে আৰু আমাৰ চিৰিয়েল নাম্বাৰ ইয়াতে দিওঁ তো যদি কোনোবা চিৰিয়াছ ৰোগী আহে আমি তেওঁক যিমান পাৰি সোনকালে আমি কামখিনি কৰি তেওঁলোকক ফ্ৰী কৰি দিয়াৰ ব্যৱস্থা ৰাখিছোঁ তেওঁ যেতিয়া আহিছে তেওঁক আমি সুধিছিলোঁ যে আপোনাৰ ইমান মানে মোক দেখি এনেকুৱা লাগিছে তেওঁৰ এক্সিডেণ্ট হৈ আহিছে মানে কিন্তু তেওঁৰ এক্সিডেণ্ট নহয় তেওঁৰ মানে হাৰ্ডি ক্ষয় হৈছে এনেকুৱা টাইপৰ বিষ ইমানেই হৈছে তেওঁ বেলেগতো দেখুৱাইছিলে তো আজি 2 বছৰ আগৰ পৰাই তেওঁ ট্ৰিটমেণ্ট কৰি আৰাম পোৱা নাই আজি যেনেকুৱা এটা পৰ্যায়ত গৈছেগৈ মানে তো ষ্টাৰ্ট হৈছে ট্ৰিটমেণ্ট আজিৰ পৰা চাওঁ তেওঁ কি ৰিজাল্ট আহে এইটো এটা উদাহৰণ আৰু আজিৰ উদাহৰণ ধন্যবাদ এতিয়া আমি আৰু এটা কথা দৰ্শকক জনাব লাগিব যিহেতু 12টা বিভাগৰ চিকিৎসা এই প্ৰতিষ্ঠানখনিত চলি আছে আৰু এই 12টা বিভাগত প্ৰায় 15গৰাকীতকৈও অধিক অভিজ্ঞ বিশেষজ্ঞ চিকিৎসক বিভিন্ন স্থানৰ পৰা আহে এতিয়া আমি যদি অকণমান মানে সেই ডক্টৰসকলক চিনাক্তকৰণ কৰি আমি ৰাইজক জনাব পাৰোঁ আপোনাৰ জৰিয়তে আপুনি কি ক'ব হয় সেইটোৱে এতিয়া যেহেতু ডক্টৰৰ কথা আহিলে মই প্ৰথমতে সেই ডক্টৰখিনিক মই ধন্যবাদ জনাওঁ শিৱবাজাৰৰ পৰা বা শিৱবাজাৰ হেল্থ কেয়াৰৰ পৰা মই আগতে কৈছোঁ যে মই শিৱবাজাৰৰ ল'ৰা হয় তো ডক্টৰখিনিক এইটো কাৰণে মই ধন্যবাদ জনাওঁ তেওঁলোকে শিৱবাজাৰত যে আহিছে আৰু আহি আমাৰ ৰোগীসকলক তেওঁলোকে ট্ৰিটমেণ্ট কৰিছে সেইটো কাৰণে তেওঁলোকক ধন্যবাদ তো যদি ডক্টৰক চিনাক্তকৰণ বুলি যদি আপুনি কয় তো আমাৰ তাত ইউৰলজি বিভাগৰ ডক্টৰ আছে ডক্টৰ হিৰণ্য ডেকা তেওঁ আহে তাৰপিছত ENT ডক্টৰ আছে ডক্টৰ অৰ্ণৱ কলিতা তেওঁ কেঞ্চাৰো হয় তেওঁ গলৰ কেঞ্চাৰৰ স্পেচিয়েলিষ্ট হয় তাৰপিছত অৰ্থপেডিক্সৰ আছে ডক্টৰ DK ৰিচাৰ্ড মাৰাক হয় তেওঁ গুৱাহাটীৰ পৰাই আহে তাৰপিছত যদি আমি চাওঁ যে নিউৰলজি ডক্টৰ অনিশ ভট্টাচাৰ্য তেওঁ গুৱাহাটীতে প্ৰেক্টিছ কৰি আছে তেওঁ কিন্তু তেওঁ অৰিজিনেলি আমি চাওঁ যে তেওঁ বাহিৰৰ হয় ঝাৰখণ্ডৰ হয় তেওঁ এতিয়া গুৱাহাটীত প্ৰেক্টিছ কৰি এটা এজন আগশাৰীৰ ডক্টৰ মানে তাক DM বুলি কয় নিউৰলজিৰ DM মানে নিউৰল চবচে হাইয়েষ্ট ডিগ্ৰী হয় তো তেনেকুৱা তাৰপিছত যদি আমি জেনেৰেল চাৰ্জাৰী ধৰি লওক এপেণ্ডিক্স গল ব্লাডাৰ ফিষ্টুলা পাইলছ আজিকালি বহুত মানুহৰ তেনেকৈ আছে নিচাত কুমাৰ ডেকা বুলি যে ডক্টৰ নিকুৰাজ ডেকা বুলি আছে তাৰপিছত শিশুৰ কাৰণে আমি ৰাখিছোঁ ডক্টৰ উপম ডেকাক আমি ইয়াতে সপ্তাহত 3 দিনকৈ পাব তাৰ লগতে স্কিনৰ আছে ডক্টৰ কুমল আগৰৱাল এনেকৈ আছে যথেষ্ট ইয়াৰ লগতে মই আৰু ক'ব বিচাৰিছোঁ কিছুমান স্পেচিয়েল তেজৰ পৰীক্ষাখিনি আমি ইয়াতে কৰাৰ ব্যৱস্থা ৰাখিছোঁ তাৰ লগতে স্পেচিয়েল টেষ্ট কিছুমান থাকে ধৰি লওক নিউৰ' টেষ্ট NCV EEG এনেকুৱা কিছুমান টেষ্ট থাকে যিখিনি আমাৰ দৰঙত নাই তো আমি সেইখিনি কৰাৰ স্পেচিয়েল সপ্তাহৰ এটা দিনত ইয়াতে সুবিধাটো আছে যিদিনাখন আমাৰ নিউৰলজি OPD হয় সেইদিনাখন আমি NCVৰ ব্যৱস্থা ৰাখিছোঁ তো NCVৰ ব্যৱস্থাটো ৰাখিছোঁ তো নিউৰ' টেষ্ট কৰিবলৈ মানে ট্ৰিটমেণ্টৰ কাৰণে ইজি হয় নিউৰ' টেষ্টটো তো যেতিয়া আমাৰ ডক্টৰে লিখি দিব তো তেওঁ যদি ইয়াত কৰিব নোৱাৰে ট্ৰিটমেণ্টটো আধৰুৱা হৈ থাকিব সেইটো কাৰণে আমি তাৰ আনুষংগিক নিউৰলজি টেষ্ট ENTৰ লগত অডিঅ'মেট্ৰি টেষ্ট এনেকুৱা ব্যৱস্থা ৰাখিছোঁ তেনেকৈ ধন্যবাদ আমি চিকিৎসকৰ বিষয়ে আপুনি ক'লে আৰু ৰাইজকো আমি এইটো
ইতিমধ্যে আমি জনাই দিলোঁ। ইয়াৰ পিছত আমি আপোনাৰ জৰিয়তে এটা কথা ৰাইজক জনাৰ চেষ্টা কৰিম। এই প্ৰতিষ্ঠানখনি যিহেতু আপুনি আৰম্ভণিতে কৈছে যে দৰং ওদালগুৰিক আমি বেছি প্ৰাধান্য দি আছোঁ, আৰু দৰং ওদালগুৰিৰ যিমানখিনি ভিতৰুৱা অঞ্চল আছে সকলো আহক, ইয়াতে সেই সুবিধাটো গ্ৰহণ কৰক। আৰু যিহেতু চিকিৎসকসকল অভিজ্ঞ আৰু অভিজ্ঞ চিকিৎসকৰ জৰিয়তে চিকিৎসা সেৱাটো কৰিলে নিশ্চয় ৰোগীসকল কিছু হ'লেও সফলতা লাভ কৰে। এতিয়া আৰু মই ইয়াতে এটা কথা ক'ব বিচাৰিছোঁ, ধৰি লওক আপোনাৰ ডক্টৰ এজনে যেতিয়া ট্ৰিটমেণ্ট কৰিব, আৰু ডক্টৰৰ ট্ৰিটমেণ্টটোৱে মেইন নহয়, আমাৰো বহুতখিনি কৰণীয় থাকিব। ডক্টৰে যিখিনি নিয়ম কানুন বান্ধি দিয়ে তো সেইখিনি আপোনালোকে মেইনটেইন মানে মই ৰোগী হিচাপে সেইখিনি মই ছাপোৰ্ট কৰিব লাগিব, ছাপোৰ্ট কৰিব লাগিব। সেইটোৱে কিছুমান ৰোগীয়ে কয় যে ধৰি লওক মই দেখুৱালোঁ ভাল নাপালোঁ, ভাল নাপাব পাৰে, কাৰণ ডক্টৰেও চিকিৎসা শাস্ত্ৰ পঢ়ি ডক্টৰ হৈছে, কিবা কাৰণে ভাল নাপাবও পাৰে। তো আপোনাৰ ফ'ল' আপ লাগিব, মানে পৰামৰ্শ মানি ল'ব লাগিব। তাৰপিছত হয়তো ভাল নাপালে আপুনি আকৌ আহক, আহি কওক যে মোৰ এইটো প্ৰব্লেম হৈছে, মই ভাল পোৱা নাই। তো তেনেকৈ আকৌ তেওঁ আকৌ আপোনাক পৰামৰ্শ দিব, সেইটোৱে মানে এইটো ক'ব বিচাৰিছোঁ। ডক্টৰ এজনৰ যেতিয়া ট্ৰিটমেণ্ট কৰিব, ৰোগীৰ দায়িত্ব সমানে ছাপৰ্টিভ হ'ব লাগিব, সেইখিনি আৰু ডেফিনেটলি। এতিয়া আমি শেষত আমি সামৰিম, আপুনি শেষত এই দৰং ওদালগুৰিবাসী ৰাইজলৈ আপুনি থোৰতে কি আহ্বান জনাব? আহ্বান এইটোৱে জনাম, মই চিপাঝাৰ হেল্থ কেয়াৰৰ পৰা যিটো কৈ আছোঁ, মই আমাৰ তাত আহিব লাগে বুলি মই নকওঁ। মানুহৰ প্ৰধান লক্ষ্য হ'ব লাগে, আপোনাৰ যিটো বেমাৰ হৈছে আপুনি প্ৰথমতে জানি ল'ব লাগে যে আপোনাৰ বেমাৰটো কি হৈছে আৰু কোন ডিপাৰ্টমেণ্টত যাব। সেইটো আমাৰ প্ৰথম হয়, ট্ৰিটমেণ্টৰ আৰম্ভণিৰ ষ্টেজটো হয়। তো সেইটোৰ লগত ৰিলেট কৰি আপুনি বিভিন্ন বিভাগৰ ডক্টৰ থাকে, আমাৰ ইয়াতে হওক বা বেলেগতো আপুনি দেখুৱাব পাৰে। তো আমাৰ এটা পেজ আছে চিপাঝাৰ হেল্থ কেয়াৰ বুলি, মই এইটো তাৰ মাজতে কৈ দিছোঁ। তাতে আমি কিছুমান ভিডিঅ' বনাই থৈ দিছোঁ যে মানুহৰ কি বেমাৰ হ'লে কাক দেখুৱাব। তো আপোনালোকৰ ছাপোজ এনেকুৱা হয়, যিখিনি মানুহে আমাৰ ভিডিঅ'বিলাক চায় আৰু তেওঁলোকৰ এটলিষ্ট যিখিনি বেমাৰী হয় তেওঁলোকৰতো লাভ হ'বই যে মোৰ এইটো বেমাৰ হৈছে, মই অমুকক দেখুৱাব লাগিব। প্লাছ আমাৰ কিছুমান বন্ধু আছে, তো তেওঁলোকে যেতিয়া চাব আৰু ভিডিঅ'টো, তেওঁলোকে এটলিষ্ট বাকী গাঁৱৰ যিখিনি ধৰি লওক জ্যেষ্ঠ ব্যক্তি আছে তেওঁলোককো ক'ব পাৰে যে আপোনাৰ এইটো বেমাৰ হৈছে, আপুনি ধৰি লওক তাতে যাওক বা ইটো ডিপাৰ্টমেণ্টত আপুনি দেখুৱাওক। মানে আমাৰ মানুহৰ প্ৰথম ভুলটো তাতেই হৈ আছে, আমি ৰোগটো নিৰ্ণয় কৰিব নোৱাৰোঁ কোন বিভাগত যাওঁ। আৰু তো মই সেইটোৱে কৈছোঁ, আপুনি মানে হৈ আছে ৰোগ এটা বেলেগ হৈ আছে, মানে খাই আছোঁ ঔষধ বেলেগ হয়, ট্ৰিটমেণ্ট বেলেগ। সেইটোৱে তো সেইটোৱে তাতকৈ ডাঙৰ কথা যে বেমাৰ হৈ সেই বেমাৰৰ চিকিৎসা নকৰাকৈ, বেমাৰ নোহোৱাকৈ কেনেকৈ নিৰোগী হৈ থাকিব পাৰে, সেইটো আমাৰ প্ৰধান লক্ষ্য হ'ব লাগে। সেইটো কাৰণে আমাৰ কিছুমান নিয়ম কানুন আছে, আমি নিয়ম কানুনৰ মাজত চলিব লাগে। বেমাৰটো হ'বই বাৰু, বেমাৰ হ'লে আমাৰ অভিজ্ঞ চিকিৎসক আছে, তেওঁলোক আহে, গুৱাহাটীৰ পৰা আহে, সপ্তাহৰ যিকোনো বাৰতে পাব। ধৰি লওক বেলেগ বাৰত পাব। আপোনালোকৰ আমাৰ ফোন নম্বৰ দিয়া আছে, হয়তো ফোন নম্বৰটো দি দিব ইয়াতে। তো তাতে ফোন কৰি আপোনালোকে খবৰ ল'ব পাৰে। আৰু মই এইটো কথাই মাজতে ক'ব বিচাৰিছোঁ, ছাপ'জ আমাৰ ইয়াতে যিখিনি সুবিধা আছে সেইখিনি সুবিধাৰ উপৰিও যদি তেওঁলোকক কিবা বেলেগ সুবিধাও লাগে, ছাপ'জ তেওঁলোকে ধৰি লওক গুৱাহাটী ট্ৰিটমেণ্টৰ কাৰণে যাব বিচাৰিছে বা অসমৰ বাহিৰত যদি যাব বিচাৰিছে, সেইখিনিও আমি সেই সুবিধাটো কৰি দিয়াৰ ব্যৱস্থাও আমি ৰাখিছোঁ। আৰু তাৰ লগতে মই এটা কথা ক'ব বিচাৰিছোঁ, যদি আপুনি আমাক কণ্টেক্ট কৰে, ছাপ'জ আমাৰ বাহিৰত, ছাপ'জ গুৱাহাটী বা অসমৰ বাহিৰত যদি আপুনি ট্ৰিটমেণ্টৰ কাৰণে যাব বিচাৰিছে, আৰু কিছু অংশক আমি ৰেহাই মূল্যত কৰি দিয়াৰ ব্যৱস্থাও আমি ৰাখিছোঁ। চিপাঝাৰ হেল্থ কেয়াৰ, এই হেল্থ কেয়াৰত আমি এগৰাকী সন্মানীয় চিকিৎসকক লগ পাইছোঁ, আৰু আমি তেখেতৰ পৰাই কিছু কথা আমি আমাৰ দৰ্শকক জনাৰ চেষ্টা কৰিম। আমি তেখেতক প্ৰথমে পৰিচয় কৰাই দিব খুজিছোঁ। গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী অভিজ্ঞ চিকিৎসক ডক্টৰ হিৰেণ্য ডেকা, আপোনাক আমি স্বাগতম জনাইছোঁ। নমস্কাৰ, মই চিপাঝাৰ হেল্থ কেয়াৰত আহিব আজি অলমষ্ট এবছৰৰ বেছিয়ে হ'ল। এনে সপ্তাহত এইবাৰকৈ আহোঁ, বুধবাৰে আবেলি মোক ইয়াতে পাব আপোনালোকে। যিকোনো ধৰণৰ কিডনী বা মূত্ৰ ৰোগ, পেচাব জড়িত যিকোনো ধৰণৰ বেমাৰৰ চিকিৎসা আমি কৰোঁ। তো যিকোনো ধৰণে এনেকুৱা কিডনী ৰিলেটেড, পেচাব ৰিলেটেড অসুবিধা যদি হয়, আপোনালোকে ইয়াতে আহিব পাৰে। ইয়াতে এওঁলোকে বহুত কষ্টকৈ এখন বনাইছে, অলমষ্ট 10-12টা বিভাগৰ ডক্টৰ আহে। আপোনালোকে আহি আপোনালোকে ঘৰৰ ওচৰতে এইখিনি সুবিধা ল'ব পাৰে। আশা কৰোঁ চবৰে সহায় সুবিধা হ'ব। আমাৰ ফালৰ পৰা আমি যিমান পাৰোঁ চেষ্টা দি থাকিম। থেংক ইউ। আপুনি যিমান দিন ইয়াতে আহিলে আপুনি ৰোগীৰ পৰা ছাপোৰ্টটো ঠিকে পাইছেনে?
হয় 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 ৰোগীৰ ছাপৰ্টটো ঠিকেই মানুহখিনি বুজালে বুজিও পায় একচুৱেলি আমাৰ অসুবিধাটো সেইটোৱেই যে গাঁৱৰ মানুহখিনি কোনো ভালকৈ বুজাই নিদিয়ে ইয়াতে এতিয়া তেওঁলোকে প্ৰতিষ্ঠানটো এটা বহুত ভালকৈ কৰি তেওঁলোকে নিজৰ ফালৰ পৰা বহুত চেষ্টা দিছে দি তেওঁলোকে বুজোৱাৰ চেষ্টা কৰিছে গতিকে মানুহখিনি বুজি পায় বুজি পোৱাৰ পিছত অট'মেটিক তেওঁলোকে আহেও নহ'লে কি হয় বহুত ক্ষেত্ৰত আমি এনেকুৱা পেচেণ্ট পাওঁ যে 2 বছৰ 3 বছৰ 4 বছৰ ধৰি ক'ৰবাৰ গাঁৱলীয়া ঔষধ লৈ আছে তেওঁলোকে ডক্টৰক মানে লগে ধৰা নাই এলোপেথিক ডক্টৰক কেতিয়াও গমেই পোৱা নাই ৰোগটো ভাল হোৱাত চাৰি আকৌ বেয়াৰ ফালে গুচি যায় অসুবিধা হৈ যায় তো এটলিষ্ট এনেকুৱা অনুষ্ঠান হোৱাৰ লগে লগে মানুহখিনি গাঁৱৰ মানুহখিনি সেই সুবিধাখিনি পাব তো আশা কৰোঁ তেওঁলোক চবেই এইটোৰ কাৰণে সুবিধাটো লয় যেন যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271